CM ভিজিলেন্সে বৰ্তমানলৈকে 4বাৰ ইন্দেশ্বৰ কলিতাৰ ঘৰত অভিযান চলাইছিলে আৰু 4বাৰৰ অন্তত আজি গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেন্সে ইন্দেশ্বৰ কলিতাক। ইন্দেশ্বৰ কলিতা হৈছে আবকাৰী বিভাগৰ সচিব। কেমেৰা পাৰ্চন শংকৰ দেখুৱাইছে বৰ্তমান পাণবজাৰ থানাত ৰখা হৈছে। CM ভিজিলেন্সৰ দলে কিছু সময়ৰ পূৰ্বে আনি ইন্দেশ্বৰ কলিতাক লকআপত ইতিমধ্যে সমজাই দিছে পাণবজাৰ থানাত। যিহেতু 4বাৰকৈ অভিযান চলিছিলে, আগষ্ট মাহত চলিছিলে, মাৰ্চত হৈছিলে, এনেদৰে আজিৰ সৈতে 4বাৰ অভিযান চলিলে ইন্দেশ্বৰ কলিতাৰ ঘৰত। আবকাৰী বিভাগৰ এইগৰাকী সচিবৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ, বিশেষকৈ আয় বহিৰ্ভূত যি সম্পত্তি, সেই সম্পত্তিক লৈ গোচৰ ৰুজু হৈছিলে। কিছুদিন পূৰ্বে মহানগৰীৰ সুন্দৰপুৰত থকা কলিতাৰ যি নিৰ্ভাৰণা এপাৰ্টমেণ্ট, সেই নিৰ্ভাৰণা এপাৰ্টমেণ্টত অভিযান চলিছিলে। সেই সময়তো বিভিন্ন নথিপত্ৰ জব্দ কৰিছিলে CM ভিজিলেন্সৰ দলে। আৰু মহানগৰীৰ বেলতলা আৰু ভেটাপাৰাতো বিশাল সম্পত্তি আছে বুলি ইতিমধ্যেই তথ্য লাভ কৰিছে CM ভিজিলেন্সৰ দলে। আৰু ইয়াৰ পিছতেই আজি অৱশেষত গ্ৰেপ্তাৰ কৰিছে আবকাৰী বিভাগৰ সচিব ইন্দেশ্বৰ কলিতাক। আৰু আজি নিশা পাণবজাৰ থানাতে ৰখা হ'ব, তাৰপিছত কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব। আৰু ইতিমধ্যেই ইন্দেশ্বৰ কলিতাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈ গৈছে। আৰু এইগৰাকী বিষয়াৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি বহু অভিযোগ আছিলে আৰু এই অভিযোগৰ ভিত্তিত CM ভিজিলেন্সে অভিযান চলাইছিলে। 4বাৰকৈ অভিযান চলালে। পুনৰ কৈছোঁ, মহানগৰীৰ যি সুন্দৰপুৰত কলিতাৰ নিৰ্ভাৰণা এপাৰ্টমেণ্ট বুলি যিটো এপাৰ্টমেণ্ট আছে, সেই এপাৰ্টমেণ্টত অভিযান চলাইছিলে CM ভিজিলেন্সে। কেৱল সিমানেই নহয়, মহানগৰীৰ বেলতলা আৰু ভেটাপাৰাতো অভিযান চলিছিলে। আৰু সেই অভিযানৰ অন্তত যি তথ্য লাভ কৰিলে, যি নথিপত্ৰ সংগ্ৰহ কৰিলে আৰু যি আয় বহিৰ্ভূত সম্পত্তিৰ যি হিচাপ ইতিমধ্যে CM ভিজিলেন্সে লাভ কৰিলে, তাৰ ভিত্তিতে আজি গ্ৰেপ্তাৰ কৰিছে ইন্দেশ্বৰ কলিতাক। পাণবজাৰ থানাৰ লকআপত ৰখা হৈছে আৰু কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব আবকাৰী বিভাগৰ এইগৰাকী সচিব ইন্দেশ্বৰ কলিতাক। সৌৰভ। হয়, মনোৰঞ্জন দত্ত, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।